আৰু এটা বস্তু আপোনালোকে মোক ক'ব, ঠিক আছে? কাৰোবাৰ ঘৰত মানে চাটৰ ওপৰত পুৰা যদি ফুলৰ বাগিচা আছে, সেইখন ঘৰত ইছ্যু দেখিছে নেকি জনাব। বা নিজৰ ঘৰত যে চাটৰ ওপৰত পুৰা বাগান, মানে ফুল গছেই হওক, চব্জি গছেই হওক, গ্ৰীনাৰী বেছি আছে, আৰু ঘৰত প্ৰব্লেম বহুত বেছি হৈছে, ইছ্যুজ বহুত বেছি আছে। চবেই জনাব। কোনোবাই যদি দেখা নাই, নেদেখা বুলিও ক'ব পাৰে, বা নিজৰ ঘৰতো যদি আমাৰ ঘৰত আছে বা তেনেকুৱা একো ইছ্যু ফেচ কৰা নাই। কোৱা হয় নৰ্মেলি যে ঘৰৰ চাটৰ ওপৰত ফেমিলি ৰাহু হয়। তো মেক্সিমামে দেখিছে অলৰেডি, ঠিক আছে? চাটৰ ওপৰ সেয়া হ'ল ৰাহু, আৰু গ্ৰীণ কালাৰ কোনটো প্লেনেট হ'ব? গ্ৰীণ হৈ গ'ল 5। তো ৰাহু আৰু বুধ গ্ৰহৰ কম্পেটিবিলিটি ভাল নহয়। এইটো বস্তু আপোনালোকে অবজাৰ্ভ কৰি চাব। হয় ছাৰ, মই নিজে চাদৰত আছিলো, মই চাদৰৰ বাগান কৰিছিলো এই ফ্লেটলৈ অহাৰ পাছত। তেতিয়াৰ পৰা বহুত প্ৰব্লেম হৈছিলে। ইভেন হাজবেণ্ডে মানে ধৰি লওক ৰিজাইনো কৰিছে চাকৰিৰ পৰা। আৰু আচ্ছা। খঙৰ ভাৱটো থাকেই, এনি টাইম ধৰি লওক নিগেটিভ আলোচনাই হৈছিলে ঘৰখনৰ ভিতৰত। আৰু উম, বাকীটো হিংসা কিন্তু বহুত হৈছিলে ছাৰ। মানে ধৰি লওক ঈৰ্ষা কৰে, হিংসা কৰে, সেইবিলাকৰ বহুত বলি হৈছিল। বিশেষকে তাৰমানে ধৰি লওক চাকৰিয়ে ক্ষেত্ৰতে তেখেতে একদম বহুত নিগেটিভ হেৰি হৈ গৈছে, চাকৰি নকৰেই মুঠতে এনেকুৱা হৈ গৈছিলে। উম, আৰু উম, হয়ও চাকৰিও বাদ দিলে। মানে চাদখন থকালৈকেতো বহুতে অশান্তি আছিলে ছাৰ। আৰু যেতিয়াৰ পৰা নাইকিয়া হৈ গৈছে, এতিয়া মানে ধৰি লওক ষ্টেবল কথা, বহুত খিনিয়ে ভাল। মানে সেইটো কথা সেইকাৰণে মই মানো এই কথাটো। আৰু এতিয়া লিখা পঢ়া মানে এইটো শিকাৰ পাছত বুজি পাইছো যে হয়, আপুনি ঠিকে কৈছে যে মানে মাৰ্কিউৰি আৰু এইটো মানে ৰাহু আৰু দুইটাৰ মাজত আহি যোৱাটো নহয় নহয়। উম, সেইটো উম, কাৰণে হয়তো হ'ব পাৰে, এতিয়া এইটো ভাবিছো। তাৰমানে এইটো যিখিনি কথা কৈছে সেইখিনি সঁচা, সেইখিনি মানে ফেচ কৰিছো। আৰু যাৰ ঘৰতে আছে ধৰি লওক বেলকনিত থকাটো বেলেগ কথা, কিন্তু চাদৰ ওপৰত এটলিষ্ট থাকিব নালাগে আচলতে। মূৰৰ ওপৰত সেইটো। চাদৰ ওপৰত থাকিব নালাগে ছাৰ। আৰু মানে প্লেনেট মানে হেৰিবিলাক প্লান্ট বিলাক লৈও কথা আছে ছাৰ, বহুত কথা। মানে কোনটো প্লান্ট ৰাখিব লাগে নালাগে, মানুহে চখতে ৰাখে যদিও এইটো একচুৱেলি ৰাখিব নালাগে এইবিলাক। উম, উম, সেইটো এটা কথা আছে ছাৰ। হয় ছাৰ, মোৰ এগৰাকী ফ্ৰেণ্ড আছে ডিব্ৰুগড়ত। তেওঁ তেনেকুৱা খুব মানে চখ, ফুল গছ বা কিবা কিবি শাক পাচলি ৰুৱে চাদৰ ওপৰত। ল'ৰাটোৰ নাৰ্ভৰ প্ৰব্লেম আৰু খুব বেছি হৈছে, এতিয়া ৰেকি কৰিবলৈ দিছে। প্লাছ হাজবেণ্ডৰ লগত মানে ডিভৰ্চ কেছ চলিব এতিয়া। মানুহ থাকে তিনজনেই, তিনজনেৰে প্ৰব্লেম হৈ আছে মানে। হৈছে আৰু মোৰ মানে বাইদেউৰ মানে চাতৰ ওপৰত গোটেই খেতি কৰে, মানে কি নাই আৰু চব আছে। কিন্তু উম, ছোৱালীজনী ছাৰ এবনৰ্মেল। তাৰ বাইদেউৰ মানে ভৰিৰ বিষ। তাৰপিছত ভিনদেউৰো টিউমাৰ হৈ মানে চেন্নাইত যাই আহিলে আৰু। তথাপিও সিমান ভাল নহয়। এতিয়া ল'ৰাৰ যে বিয়া ছাৰ 9 তাৰিখে, মানে বহুত বয়সৰ পিছত হ'ল, মানে 40 ইয়াৰ্চ পাৰ হৈ গৈছে, এতিয়াহে বিয়া। আৰু তেনেকুৱা হৈ আছে ছাৰ। মিলিছে ছাৰ, উম। মানে হয় কথাটো। এইটো মানে তেতিয়াহ'লে আপোনালোকৰ পৰা মই কনফাৰ্ম হ'ব পাৰিছো তেতিয়া, বিগ ডাইভ। আচ্ছা, আমাৰ মানে কলনীত আছিলো আমি। ত' উম, কলনীত থাকোতে মানুহ এজনৰ, খুৰা এজনৰ আৰু ত' একেলগে আমাৰ এওঁলোকৰ লগতে চাকৰি কৰিছিলে। তেওঁৰ প্ৰথম ভনীয়েক ঢুকালে। চাদৰ ওপৰতে তাৰমানে জলকীয়া, আম গছ, মধুৰিআম, বহুত ধৰণৰ শাক পাচলি খেতি কৰিছিলে, অমিতা তেনেকুৱা। ত' ধুনীয়া হয়, পাচলি বিলাকো ধুনীয়া হয়। তাৰপিছত তেওঁৰ ডাঙৰ ভনীয়েক ঢুকাল, তাৰপিছত এজনী বিয়া কৰালে। তাই ঘৰত মানে অশান্তিত থাকে। মানে নিজৰ মাহীয়েককে বিয়া কৰাইছিল যদি আগৰ মানে মাকৰ ল'ৰা ছোৱালী কেইটা মানে অশান্তি পায় আৰু। তাই ৰিচেন্টলি আজি এবছৰ হ'ল ল'ৰাজনো ঢুকাই থাকিলে তেখেতৰ। তেনেকুৱা তাৰমানে তেওঁলোকৰ ফেমিলিত এই শান্তিটো আছে, তাৰমানে মই দেখিছো। এতিয়া মানে আপুনি কওঁতে এইটো মই ফিল কৰিছো, তাৰমানে তেওঁলোকৰ চাদখনত চব শাক পাচলিয়ে ধৰণৰ বৰ ধুনীয়াও হয় খেতিবিলাক। কিন্তু ঘৰখনত তেনেকুৱা অশান্তি তেনেকুৱা আছিলে।